নমস্কাৰ বন্ধুসকল, যোগ বিয়োগলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি স্টাৰ্ট কৰিম অনুশীলনী 3.2। কোৱেশ্চন নম্বৰ 1। দেখুৱা যে যিকোনো সংখ্যাৰ বৰ্গফল 3k বা 3k + 1 ৰূপত সজাব পাৰি। ইয়াত যিকোনো সংখ্যা মানে অখণ্ড সংখ্যাকে কোৱা হৈছে। এতিয়া আমি ধৰি লম যে a এটা যিকোনো অখণ্ড সংখ্যা। এতিয়া b ভ্যালু আমি 3 বুলি ললে তেতিয়া এই অখণ্ড সংখ্যাবোৰ আমি তিনিটা ভাগত ভাগ কৰিব পাৰিম। কি হ'ব? 3q + 1 3q + 2। আমি এতিয়া এই তিনিটা ধৰণৰ সংখ্যাৰ 3q + 1 আৰু 3q + 2 গোটেই তিনিটাকে যেতিয়া বৰ্গ কৰিম, সেই বৰ্গফলটো হয়তো 3k বা 3k + 1 ৰূপত বুলি সজাব পাৰিম বুলি দেখুৱাব লাগে। গতিকে প্ৰথমে আমি কি ল'ম? a = 3q। এতিয়া a = 3q ললে এই স্কয়াৰ ভ্যালু কিমান হ'ব? 3q হোল স্কয়াৰ। 3q হোল স্কয়াৰ ভ্যালু কিমান হ'ব? 3 × 3 q স্কয়াৰ। 3 এটা কমন লওঁ তেতিয়া কি হ'ব? 3 × 3 q স্কয়াৰ। ইয়াৰ ভ্যালু আমি কি বুলি ল'ম? k বুলি ল'ম। ইয়াৰ ভ্যালু আমি কি বুলি কেলে ল'ব পাৰিম? কিয়নো এইটো এটা অখণ্ড সংখ্যা। আমি এতিয়া 3k ললো য'ত k এটা অখণ্ড সংখ্যা। গতিকে 3q ধৰণৰ সংখ্যাবোৰ বৰ্গফল 3k হিচাপে প্ৰকাশ কৰিব পাৰো। ঠিক তেনেদৰে আমি কি কৰিম? a = 3q + 1 ৰ বাবে চাম। 3q + 1 ৰ বাবে a স্কয়াৰ ভ্যালু কিমান হ'ব? 3q + 1 হোল স্কয়াৰ। ইয়াৰ ভ্যালু কিমান হ'ব? 9q স্কয়াৰ + 6q + 1। প্ৰথম দুটাৰ পৰা আমি 3 কমন ল'ব পাৰিম। 3 কমন ল'লে কি হ'ব? 3 × 3q স্কয়াৰ + 2q + 1। এতিয়া 3q স্কয়াৰ + 2q এটা অখণ্ড সংখ্যা। গতিকে এই অখণ্ড সংখ্যাৰ ঠাইত আমি k হিচাপে ল'ব পাৰো। k ভ্যালু কিমান ললো? 3q স্কয়াৰ + 2q। গতিকে এইটো কি হ'লগে? 3k + 1। গতিকে 3q + 1 সংখ্যাৰ বৰ্গফল সদায় 3k + 1 ধৰণৰ হয়। এতিয়া আমি লাষ্টত কোনটো ধৰণৰ সংখ্যা চাব লাগিব? 3q + 2। এই ভ্যালু যেতিয়া 3q + 2 লওঁ তেতিয়া ইয়াৰ স্কয়াৰ ভ্যালু কিমান হ'ব? 3q + 2 হোল স্কয়াৰ = 9q স্কয়াৰ + টুৱাইচ ab ভ্যালু কিমান হ'ব? 12q + 4। গতিকে আমি এই 4টোকে যেহেতু আমি 3k + 1 ধৰণে প্ৰকাশ কৰিব লাগে, গতিকে লাষ্টত 1 লাগে। গতিকে আমি এই 4টোক 3 + 1 হিচাপে লিখিলো। 3 + 1 হিচাপে লিখিলো। এতিয়া প্ৰথম তিনিটাৰ পৰা আমি 3 এটা কমন ল'ম। 3 এটা কমন ল'লে প্ৰথম তিনিটাৰ পৰা তেতিয়া মাজত কি থাকিব? 3q স্কয়াৰ + 4q + 1। এতিয়া এই 3q স্কয়াৰ + 4q + 1 এটা অখণ্ড সংখ্যা। গতিকে ইয়াৰ ঠাইত আমি k লিখি ল'ব পাৰো। তেতিয়া k কি লিখিলো? 3q স্কয়াৰ + 4q + 1। অৰ্থাৎ এই কি ধৰণৰ সংখ্যা হ'ব? 3k + 1। গতিকে আমি প্ৰমাণ কৰিলো যে যিকোনো এটা অখণ্ড সংখ্যা যদি b = 3 লওঁ তেতিয়া 3q + 1 আৰু 3q + 2 ধৰণে লিখিব পাৰিম। আৰু এই তিনিটা ধৰণৰ সংখ্যাকে আমি বৰ্গফল ললে তাৰ বৰ্গফল সদায় 3k বা 3k + 1 ৰূপত সজাব পাৰি। কোৱেশ্চন নম্বৰ 2। দেখুৱা যে যিকোনো সংখ্যাৰ ঘনফলক 9k + 1 বা 9k + 8 ৰূপত সজাব পাৰি। আকৌ কৈছো ইয়াত যিকোনো সংখ্যা অৰ্থাৎ যিকোনো অখণ্ড সংখ্যাৰ কথাই কোৱা আছে। গতিকে আমি প্ৰথমতে কি কৰিম? ধৰা হ'ল a এটা অখণ্ড সংখ্যা। b = 3 ললে a ভ্যালু কি হ'ব? 3q + 1 3q + 2। আমি এটা প্ৰমাণ কৰিব লাগিব যে এই গোটেই তিনিটা ধৰণৰ সংখ্যা বৰ্গৰ ঘনফল ললে কি পাম? 9k + 1 বা 9k + 8 ধৰণৰ। আগৰ নিচিনাই একেই। গতিকে প্ৰথমে কি কৰিম? a = 3q ল'ম। a³ কিমান হ'ব? 3q³ 3 × 3 × 3 × 9 q³ 9 টা কমন লওঁ। এইটো এটা অখণ্ড সংখ্যা। গতিকে ইয়াৰ ঠাইত আমি কি ল'ব পাৰো? k ল'ব পাৰো। য'ত k কিমান লৈছো? 3q³ হ'ল। এতিয়া আমি কি কৰিম? a = 3q + 1 ল'ম। এই কিউবৰ ভ্যালু কিমান হ'ব? ইয়াৰ কিউবৰ ভ্যালু কিমান হ'ব? 3q + 1 হোল কিউব কিমান হ'ব? গতিকে এইটো কিমান হ'ব? 9 × 3q³ + 9 × 3q² + 9 × q + 1। প্ৰথম তিনিটাৰ পৰা আমি কিমান কমন ল'ব পাওঁ? 9 টা কমন ল'ব পাওঁ। তেতিয়া কি থাকিব? 3q³
প্লাছ 3q স্কোৱাৰ প্লাছ q প্লাছ 1 এতিয়া আমি কি কৰিম এইটো যেহেতু এটা অখণ্ড সংখ্যা গতিকে এই অখণ্ড সংখ্যাৰ জেগাত আমি k লিখি দিম k হলো কিমান লিখিলো আমি 3q কিউব প্লাছ 3q স্কোৱাৰ প্লাছ q গতিকে আমি 3q প্লাছ 1 ধৰণৰ সংখ্যাবোৰ যদি ঘনফল লওঁ তেতিয়া হেবোৰ কিমান হ'ব 9k প্লাছ 1 ধৰণৰ ঠিক তেনেদৰে আমি এতিয়া কি কৰিম a ভ্যালু কিমান লম a ভ্যালু লম 3q প্লাছ 2 গতিকে a কিউবৰ ভ্যালু কিমান হ'ব 3q প্লাছ 2 হোল কিউব কিমান হ'ব 3q কিউব প্লাছ 28 3q স্কোৱাৰ to 2 plus 28 3q into 2 square plus 2 cube কিমান হ'ব 9 into 3q cube plus 9 into 3q 6q square plus 9 আহিলে 9 into 4q plus 8 প্ৰথম তিনটা বাৰ 9টা কব লব পাও কিমান লাগিব 3q cube plus 6q square plus 4q plus 8 এইটো এটা যেহেতু অখণ্ড সংখ্যা এই অখণ্ড সংখ্যাৰ ঠাইত আমি কি লিখিম k লিখিম 9k plus 8 তে k ভ্যালু কিমান লিখিছো আমি 3q cube plus 6q square plus 4q গতিকে আমি 3q plus 2 ধৰণৰ সংখ্যাবোৰ ঘনফল ললে কিমান 9k plus 8 ধৰণে প্ৰকাশ কৰিব পাৰো অৰ্থাৎ যিকোনো সংখ্যা ঘনফল ললে এই সংখ্যাবোৰ হয়তো 9k ধৰণৰ হ'ব 9k plus 1 ধৰণৰ হ'ব বা 9k plus 8 ধৰণৰ হ'ব question number 3 n belongs to natural number বাবে দেখুৱা যে n into n plus 1 into twice n plus 1 divided by 6 এটা অখণ্ড সংখ্যা প্ৰথমে আমি কি কৰিম ধৰা হল n এটা অখণ্ড সংখ্যা এতিয়া প্ৰশ্নটো যেহেতু ইয়াত 6 টো আছে গতিকে আমি ই এটা অখণ্ড সংখ্যা বুলি প্ৰমাণ কৰিবলৈ হলে এই 6 টো অতৰাব লাগিব গতিকে আমি b কিমান লম 6 লম b equal 6 ললে তেতিয়া n ৰ কি হ'ব 6q 6q plus 1 6q plus 2 up to 6q plus 5 এতিয়া আমি প্ৰতিটোতে যদি এই 6 টো অতৰাব পাৰো তেতিয়া আমাৰ প্ৰমাণটো হৈ যাব তেতিয়া প্ৰথমে কি কৰিম n equal 6q লম তেতিয়া n into n plus 1 into twice n plus 1 divided by 6 or value কিমান হ'ব 6q plus 1 2 into 6q plus 1 divided by 6 6 cancel গল এতিয়া এটো এটা অখণ্ড সংখ্যা এটো এটা অখণ্ড সংখ্যা এটো এটা অখণ্ড সংখ্যা তিনটা অখণ্ড সংখ্যাৰ পূৰণফল এটা অখণ্ড সংখ্যা গতিকে এটো এটা অখণ্ড সংখ্যা এতিয়া আমি কি লম n equal 6q plus 1 গতিকে n equal 6q plus 1 লওঁতে n into n plus 1 into twice n plus 1 divided by 6 ৰ ভ্যালু কি হয় আমি চাম ইয়াত আমি এটা 1 6q plus 1 যেতিয়া পুট কৰো তেতিয়া এটো কিমান হ'ব plus 1 2 হ'ব 2 into 6q plus 1 plus 1 divided by 6 simplify কৰিলে হ'ব কিমান 6q plus 1 6q plus 2 12q plus 1 plus 2 অৰ্থাৎ এটো কিমান হ'ব 3 এতিয়া আমি ইয়াৰ পৰা কিমান কমন লব পাৰো 2 আৰু ইয়াৰ পৰা কিমান কমন লব পাৰিম 3 কমন ললো প্ৰথমটো ঠিকে আছে 6q plus 1 2 এটা কমন লওঁ কিমান থাকিব 3q plus 1 এটোৰ পৰা যদি আমি 3 কমন লওঁ তেতিয়া কিমান থাকিব 4q plus 1 divided by 6 6 এ 3 এটো কেনসেল গল গতিকে এটোটা অখণ্ড সংখ্যা এটোটা অখণ্ড সংখ্যা এটোটা অখণ্ড সংখ্যা তিনটা অখণ্ড সংখ্যা পূৰণ হৈ আছে গতিকে এই তিনটা অখণ্ড সংখ্যা কি 6q plus 1 3q plus 1 আৰু 4q plus 1 আৰু এটা তিনটা পূৰণফল এটা অখণ্ড সংখ্যা ঠিক তেনেদৰে এবাৰ n equal 6q plus 2 ৰ কাৰণে চাম গতিকে ইয়াত আমি ভ্যালু কিটা পুট কৰিলে এটো হ'ব 6q plus 2 6q plus 3 2 into 6 plus 2 plus 1 প্ৰথমটোৰ পৰা আমি 2 এটা কমন লব পাওঁ সেকেন্ডটোৰ পৰা 3 এটা কমন লব পাওঁ দুইটা কেনসেল গল তেতিয়া থাকিলেগে
3 কিউব প্লাছ 1 2 কিউব প্লাছ 1 আৰু 12 কিউব প্লাছ 5 গোটেই তিনিটাই হৈছে এটা অখণ্ড সংখ্যা গতিকে ইহঁতৰ পূৰণফলো এটা অখণ্ড সংখ্যা ঠিক তেনেদৰে n = 6 কিউব প্লাছ 3 ল'লে কি হ'ব 6 কিউব প্লাছ 3 6 কিউব প্লাছ 3 প্লাছ 1 মানে 4 2 * 6 কিউব প্লাছ 3 প্লাছ 1 অৰ্থাৎ এইটো হ'বগে 12 কিউব প্লাছ 7 প্ৰথমটো বা 3 এটা কমন ল'লো সেকেন্ডটো বা 2 এটা কমন ল'লো 3 এ 2 এ 6 হ'ল 6 কেনসেল গ'ল গতিকে তিনটা অখণ্ড সংখ্যা পূৰণফল থাকিলে আৰু তিনটা অখণ্ড সংখ্যা পূৰণফল আমি জানো যে এটা অখণ্ড সংখ্যা ঠিক তেনেদৰে n = 6 কিউব প্লাছ 4 ৰ কাৰণে চাম গতিকে কি হ'ব 6 কিউব প্লাছ 4 6 কিউব প্লাছ 4 প্লাছ 1 গতিকে 6 কিউব প্লাছ 5 2 * 6 কিউব প্লাছ 4 প্লাছ 1 2 * 6 কিউব 12 কিউব আৰু 2 * 4 মানে 8 প্লাছ 1 গতিকে 9 12 কিউব প্লাছ 9 ৰ পৰা আমি 3 কমন ল'লে কি হ'বগে 4 কিউব প্লাছ 3 থাকিব 3 * 4 কিউব প্লাছ 3 আৰু ঠিক তেনেদৰে প্ৰথমটো পৰা যদি 2 কমন লওঁ তেতিয়া কি থাকিব 2 * 3 কিউব প্লাছ 2 আৰু এই 3 আৰু 2 আমি 6 এ কেনসেল যাব গতিকে ওপৰত তিনটা অখণ্ড সংখ্যা থাকিব যাৰ পূৰণফলো এটা অখণ্ড সংখ্যা একেবাৰে লাষ্টত আমি কাৰ বাবে চাম 6 কিউব প্লাছ 5 ৰ বাবে n ৰ ভ্যালু গতিকে এটো কিমান হ'ব 6 কিউব প্লাছ 5 * 6 কিউব প্লাছ 5 প্লাছ 1 কিমান হ'ব 6 * 2 * 6 কিউব প্লাছ 5 প্লাছ 1 ডিভাইডেড বাই কিমান আছে 6 এতিয়া আমি সেকেন্ডটোৰ পৰা 6 এটা কমন ল'ব পাওঁ হয় না আৰু আমি তলৰ 6 টো আঁতৰাব লাগে তেতিয়া বাকিখিনি আমি কৰি নাথাকিলে হ'ব জাস্ট 6 টো কমন লৈ লওঁ ঠিক গতিকে কিমান হ'ব 6 কিউব প্লাছ 5 6 এটা কমন ল'লো কিউব প্লাছ 1 থাকিলে এটো কিমান হ'বগে 12 কিউব প্লাছ 11 ডিভাইডেড বাই 6 6 এ কেনসেল গ'ল গতিকে এটো এটা অখণ্ড সংখ্যা এটো এটা অখণ্ড সংখ্যা ইও এটা অখণ্ড সংখ্যা হেতৰ পূৰণফলো এটা অখণ্ড সংখ্যা অৰ্থাৎ আমি প্ৰত্যেকটো সংখ্যা 6 কিউব প্লাছ 1 6 কিউব প্লাছ 2 3 4 আৰু 6 কিউব প্লাছ 5 ৰ কাৰণে প্ৰমাণ কৰিলো যে n * n + 1 * twice n + 1 divided by 6 এটা অখণ্ড সংখ্যা Question number 4 n belongs to natural number বাবে দেখুৱা যে n * 7n² plus 5 অক 6k where k belongs to natural number ধৰণে প্ৰকাশ কৰিব পাৰি আমাক কৈ দিয়া হৈছে যে n এটা স্বাভাৱিক সংখ্যা যেহেতু সংখ্যাটো 6k ৰূপত প্ৰকাশ কৰিব লাগে গতিকে আমি b ভ্যালু কিমান লম 6 হিচাপে লম গতিকে n ৰ ভ্যালু কি হ'ব 6 কিউব প্লাছ 1 6 কিউব প্লাছ 2 6 কিউব প্লাছ 3 6 কিউব প্লাছ 4 আপ টু আৰু 6 কিউব প্লাছ 5 গতিকে আমি প্ৰতিটো ধৰণকে যদি 6k ৰূপত সজাব পাৰো তেতিয়া আমাৰ প্ৰমাণটো হৈ যাব গতিকে প্ৰথমে আমি কিমান লম n = 6 কিউব লম তেতিয়া n * 7n² plus 5 ৰ ভ্যালু কিমান হ'ব 6 কিউব 7 6q² plus 5 এতিয়া ই এটা স্বাভাৱিক সংখ্যা ইও এটা স্বাভাৱিক সংখ্যা গতিকে হেতৰ এটা পূৰণফলো এটা স্বাভাৱিক সংখ্যা গতিকে ইয়াক আমি k হিচাপে ল'ব পাওঁ য'ত k এটা স্বাভাৱিক সংখ্যা ঠিক তেনেদৰে আমি কি ল'ম এতিয়া n = 6q plus 1 গতিকে n * 7n² plus 5 ৰ ভ্যালু কিমান হ'ব 6q plus 1 into 7 6q plus 1 whole square plus 5 এটো ভাঙিলে কিমান হ'ব 36q² plus 12q plus 1 plus 5 হ'ল 7 to ভৰাই দিও ওকে এটা 7 plus 5 ৰ ভ্যালু আমি ডাইৰেক্ট লিখি দিব পাম 12 এতিয়া আমি এই প্ৰত্যেকটো টাৰ্মৰ পৰা 6 এটা কমন ল'ব পাম গতিকে 6 টো কমন ল'লে কি হ'বগে প্ৰথমটো এৰা 6q plus 1 এ থাকিলে 6 টো কমন ল'লে ইয়াত 3 এটা থাকি ইয়াত 6 এটা থাকি যাব 6 এ 7 এ পূৰণফল 42q² plus ইয়াত 6 এটা কমন ল'লে 14 থাকিব q ইয়াত 6 এটা কমন ল'লে কিমান থাকিব 2 এতিয়া আমি কি কৰিম 6 টো আগত লিখিম এটা এই দুইটাৰ এটা স্বাভাৱিক সংখ্যা গতিকে হেতৰ দুটাৰ পূৰণফল এটা স্বাভাৱিক সংখ্যা হেতুক আমি k হিচাপে ল'ব পাৰো য'ত k কি লৈছো আমি 6q plus 1 into 42q² plus 14q plus 2
ঠিক তেনেদৰে আমি n ইকুৱেল যদি 6q প্লাছ 2 লওঁ তেতিয়া কি হ'ব 6q প্লাছ 2 ইনটু 7 ইনটু 6q প্লাছ 2 হোল স্কয়াৰ প্লাছ 5 এতিয়া এটো আমি ভাঙি দিম তেতিয়া কি হ'বগে 36q স্কয়াৰ প্লাছ টুৱাইস ab নহয় জানো গতিকে 2 ইনটু 6q প্লাছ 2 গতিকে 4 ইনটু 6q প্লাছ 2 হোল স্কয়াৰ মানে 4 প্লাছ 5 6q প্লাছ 2 থাকিলে 7 টো ভৰাই দিলো মই ডাইৰেক্ট পূৰণ কৰি দিয়া নাই কাৰণ আমি এইটোৰ পৰা যেহেতু 2 এটা কমন ল'ব পাৰিম আমি 6k হিচাপে প্ৰমাণ কৰিবলৈ হলে এইটোৰ পৰা আমি অকল 3 এটা কমন ল'ব পাই লাগে এটা 36 ৰ পৰাটো আমি 3 কমন ল'ব পাৰিম গতিকে আমি ইয়াত ইনটু কৰি ডাইৰেক্ট নিদো গতিকে কি হ'ব 36 ইনটু 7q স্কয়াৰ প্লাছ 6 ইনটু 4 ইনটু 7q প্লাছ এতিয়া হাতে 4 পূৰণ কৰিলে 28 হয় 20 ৰ লগত 5 যোগ কৰিলে কিমান হ'ব 33 এতিয়া এই গোটে টাৰ্মটোৰ পৰা আমি 3 এটা কমন ল'ম 3 এটা কমন ল'লে কি হ'ব এটো পৰা 2 এটা কমন ল'লো 2 ইনটু 3q প্লাছ 1 ইনটু 3 ইনটু দিস টাৰ্ম এতিয়া এইটো টাৰ্ম আৰু হেটো টাৰ্ম দুইটাই হৈছে এটা স্বাভাৱিক সংখ্যা আৰু দুইটা স্বাভাৱিক সংখ্যা পূৰণফল এটা স্বাভাৱিক সংখ্যা গতিকে হেয়াৰ এটা আমি কে লিখিব পাৰো গতিকে সৰি এটো ভুল আছে এটো 6 হ'ব হয় না 2 ইনটু 3 6 6k হিচাপে লিখিব পাৰো গতিকে আমি n ইকুৱেল 6q প্লাছ 2 ধৰণৰ সংখ্যাবোৰ আমি n into 7n square plus 5 সংখ্যাটো 6k ৰূপত লিখিব পাৰি ঠিক তেনেদৰে তোমালোকে n ইকুৱেল 6q plus 3 সংখ্যাটো কৰি চাব পাৰা n ইকুৱেল 6q plus 4 সংখ্যাটো কৰিব চাব পাৰা আৰু n ইকুৱেল 6q plus সংখ্যাটো কৰি চাব পাৰা দেখিবা যে এই গোটেই তিনটা সংখ্যাকে যদি n into 7n square plus 5 লোৱা হয় তেতিয়া সেই প্ৰত্যেকটো সংখ্যা 6k ধৰণে প্ৰকাশ কৰিব পাৰি কিন্তু প্ৰত্যেকটো কাৰণে k ৰ ভ্যালু বেলেগ বেলেগ হ'ব